পোনপ্ৰথমে বালিচাং আৰক্ষী চকীৰ মাননীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই অঞ্চলৰ যি সুৰামুক্ত যি নিচামুক্ত যি অসমৰ কথা কৈ থকা হৈছে সেই গোটেই ব্যৱস্থাৱলীৰ ক্ষেত্ৰত আৰক্ষী বিভাগে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে বালিচাং আৰক্ষী বিষয়াই যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিলে এই ভাং জব্দ কৰাৰ ক্ষেত্ৰত পোনপ্ৰথমে আমাৰ তৰফৰ পৰা আন্তৰিক তেওঁলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগে লগে এটা কথা ক'ব লাগিব যে যি ধৰণে যি নৱপ্ৰজন্মৰ মাজত মাদক দ্ৰব্যৰ পৰা ধৰি লৈ ভাং ড্ৰাগছ এইবিলাকৰ যি আসক্তিৰ বৃদ্ধি পাইছে এই ধৰণৰ ক্ষেত্ৰতেই যি সহজতে ভাং পোৱা বা মাদক দ্ৰব্য পোৱা যি ব্যৱস্থাৱলী সেই ব্যৱস্থাৱলীৰ পৰা আমি কিন্তু পৰিত্ৰাণ বিচাৰোঁ। আৰু ইতিমধ্যে যিহেতুকে ইমান পৰিমাণৰ ভাং জব্দ কৰা হৈছে তাৰ কাৰণে পোনপটীয়াকৈ আৰক্ষী বিভাগলৈ এইটো এটা শুভবাৰ্তা। আৰু পৰৱৰ্তী দিনবিলাকতো যাতে এই সামগ্ৰিক প্ৰেক্ষাপটত যাতে মাদক দ্ৰব্যই হওক ভাং হওক বা আপোনাৰ ড্ৰাগছ হওক সামগ্ৰিক এই গোটেই ব্যৱস্থাৱলী যাতে আৰু সুন্দৰ আৰু টনকিয়াল হ'ব লাগে। আৰক্ষী প্ৰশাসন আৰু টনকিয়াল হৈ যাতে পৰৱৰ্তী দিনবিলাকতো যাতে ইয়াৰ পৰা সমগ্ৰ অসমৰ পৰা যাতে ড্ৰাগছ মুক্ত হ'ব লাগে, ভাং মুক্ত হ'ব লাগে আৰু মাদক দ্ৰব্য মুক্ত হোৱাৰ যি আশা আমি পুহি ৰাখিছোঁ সেই আশাত যাতে সদায় সফল বাৰ্তা আৰক্ষীয়ে দিব বুলি আমি আশাবাদী।